জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা আজি আমাৰ পাৰ হৈ গ'ল। আৰু এই চেগতে মই সকলোকে এটা কাৰণত অভিবাদন জনাব বিচাৰিছোঁ, আৰু সেইটো হ'ল আমি যি এখন সংগ্ৰাম আৰম্ভ কৰিছিলোঁ সকলো অসমবাসীয়ে, সকলো অসমীয়াই, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। বিশেষকৈ আমাৰ যিটো ছ'চিয়েল মিডিয়া ফেচবুকত আৰু অন্যান্য প্লেটফৰ্মতো আমি যেনেকৈ পাৰোঁ কৰিছিলোঁ, কিন্তু এই যিটো টেগ আছিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটোৱে 2 মিলিয়ন ক্ৰছ কৰি গৈছে এতিয়ালৈকে। সেইকাৰণে এই চেগতে মই সকলোকে অভিবাদন জনাইছোঁ। কিন্তু আমি এইখিনিতে থমকি ৰ'লে নহ'ব। যিকোনো প্ৰকাৰে আমি এই যিখন যুদ্ধ, এই যুদ্ধখন আমি আগবঢ়াই নিব লাগিব যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। জুবিনৰ প্ৰতি কৰা অৱহেলা আৰু লগতে জুবিন দা যাৰ কাৰণে নাইকিয়া হৈ গ'ল, যিবোৰ মানুহ ইয়াত জড়িত থকা বুলি আমি সকলোৱে দেখিছোঁ বা ভাবিছোঁ বা সন্দেহ কৰিছোঁ, গতিকে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগিব। শাস্তি নিশ্চয় ন্যায়ালয়ে দিব, ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। কিন্তু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি এই ডিজিটেল প্লেটফৰ্মৰ যুদ্ধখনো চলাই নিব লাগিব। আৰু যিকোনো প্ৰকাৰে #জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটোক আমি 10 মিলিয়নৰ লক্ষ্যতকৈও পাৰ কৰাই লৈ যাব লাগিব। এইটো সকলোৰে এটা লক্ষ্য হোৱা উচিত। গতিকে মই সকলোকে এই চেগতে অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে নিজৰ নিজৰ টাইমলাইনত গৈ লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। লগতে ইয়াতো কমেণ্ট ছেকশ্যনত আপোনালোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক, যাতে এই টেগটোৱে, এই হেছটেগটোৱে 10 মিলিয়ন ক্ৰছ কৰি যাব পাৰে। নিশ্চয় পাৰিম, আমি এইখন যুদ্ধত নিশ্চয় আমি সফল হ'ব পাৰিম। আৰু আজি এমাহ হৈ গ'ল, আমি তদন্ত প্ৰক্ৰিয়া দেখি আছোঁ। তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো আমাৰ সমালোচনা কৰাৰ কোনো অভিপ্ৰায় নাই। কিন্তু ৰাজনীতিয়ে যেন চূড়ান্ত পৰ্যায় পাবলৈ গৈ আছে জুবিন দাৰ এই ক্ষেত্ৰখনক লৈ। আজি শাসকীয় পক্ষই জুবিন দাৰ কাৰণে কেম্পেইন কৰিব লগা হৈছে বুলি কৈছোঁ মই এই কাৰণতে, নিশ্চয় তেখেতসকলে ভয় খাইছে। মই কাকো সমালোচনা কৰাৰ বা কাৰো বিৰুদ্ধে মই কিবা কথা কোৱাৰ কাৰণে মই এইখিনি বস্তু ক'ব বিচৰা নাই আপোনালোকক। কিন্তু আমি ন্যায় কাৰ ওচৰত বিচাৰিম? নিশ্চয় আমাৰ ছিষ্টেম আছে, আমাৰ চৰকাৰ আছে, আমাৰ ন্যায়পালিকা ব্যৱস্থা আছে, আমি নিশ্চয় ন্যায় আশা কৰিম। কিন্তু আজি যি চৰকাৰে অলপ আগত আজি এদিন আগত যিটো ঘোষণা কৰিছিল, ময়ো জুবিন আমিও জুবিন, এনেকৈ কেম্পেইন কৰিম বুলি কৈছিল, কিন্তু ৰাইজৰ তীব্ৰ বিৰোধিতাৰ কাৰণে তেওঁলোকে এই শ্লোগানটো বন্ধ কৰিব লগা হৈছে। গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয়, আমি সকলোৱে জানো। আৰু ৰাইজে যদি মাত মাতে তেতিয়াহ'লে নিশ্চয় এই ক্ষেত্ৰত চৰকাৰ বাহাদুৰক নেচ পেলাবলৈ বাধ্য। আৰু তেওঁলোকে শ্লোগানটো শুনা পাইছোঁ এতিয়া, যে আমিও জুবিনৰ অনুৰাগী, আৰু আগত ময়ো জুবিনৰ অনুৰাগী, ময়ো জুবিনৰ অনুৰাগী, আমিও জুবিনৰ অনুৰাগী, ঠিক তেনেকুৱাকৈ এটা কেম্পেইন লৈ তেওঁলোকে আগবাঢ়িব বিচাৰিছে। আৰু তেওঁলোকৰ সভাপতিয়ে কৈছিল যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁলোকো আছে। অভিবাদন জনাইছোঁ, স্বাগতম জনাইছোঁ, আপোনালোকো আহক। কিন্তু আপোনালোকে কাৰ বিৰুদ্ধে বা কাৰ ওচৰত দাবী উত্থাপন কৰিব সেইখিনি কথা স্পষ্ট কৰাটো লগতে ভাল বুলি গণ্য কৰোঁ। এতিয়া কথা হ'ল, আপোনালোকে যদি কৈছে নিজকে ময়ো জুবিনৰ অনুৰাগী, আমিও জুবিনৰ অনুৰাগী, তেতিয়াহ'লে জুবিন দাৰ অনুৰাগী যদি হয় আপোনালোকে জুবিন দাৰ নিচিনা অলপমান হ'বলৈ শিকক। আপোনালোকক এই চেগতে মোৰ এইখিনি অন্তৰৰ পৰা দিয়া পৰামৰ্শ, জুবিন দাৰ দৰে অকণমানো যদি আছে, জুবিন দাৰ হোৱাটোতো সম্ভৱ নহয়ে, জুবিন দাৰ অনুৰাগী বুলি কৈছে, যদি সঁচাকৈ আপোনালোকে জুবিন দাৰ অনুৰাগী তেতিয়াহ'লে জুবিন দাৰ নিচিনা অকণমান হোৱাটোৰ চেষ্টা কৰক। এতিয়া জুবিন দা হ'বলৈ হ'লে প্ৰথমতে কি কৰিব লাগিব? জুবিন দা হ'বলৈ হ'লে প্ৰথমতে আপোনালোকে, জুবিন দাটো হ'ব নোৱাৰে, জুবিন দাৰ অনুৰাগী যদি হয়, জুবিন দাক যদি আপোনালোকে অকণমানো যদি ফ'ল' কৰে, অকণমানো 0.1% যদি জুবিন দাক আপোনালোকে ফ'ল' কৰে, তেতিয়াহ'লে এটা কাম কৰক, প্ৰথমতে আপোনালোকে সাম্প্ৰদায়িকতাৰ যি ঘৃণা, এই ঘৃণাটো আপোনালোকে দূৰ কৰক। সাম্প্ৰদায়িক সম্প্ৰীতিৰ আপোনালোকে আলোচনা কৰক। কোনো ধৰ্মক, কোনো জনগোষ্ঠীক, কোনো জাতিক আপোনালোকে যেন অপমান নকৰে, আপোনালোকে যেন তাচ্ছিল্য নকৰে, এই ক্ষেত্ৰত প্ৰথমতে আগবাঢ়ক।
তাৰ পাছত আহিল কথাটো জুবিন দাই যিখন অসমৰ সপোন দেখিছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ভেদাভেদহীন এখন যি অসমৰ সপোন দেখিছিল, যি সমাজৰ সপোন দেখিছিল, সেই সমাজখন প্ৰতিষ্ঠা কৰক। সেই সমাজখন যদি প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া আপোনালোকক আমি জুবিন দাৰ সঁচা অনুৰাগী বুলি ক'ব পাৰিম। আপোনালোকে কৈ আছিলে নহয় জুবিন দাৰ সঁচা অনুৰাগী, জুবিন দাৰ মিছা অনুৰাগী, কৈছিলে নে নাই? যদি আপোনালোকে সঁচাকৈ জুবিন দাৰ সঁচা অনুৰাগী তেতিয়াহ'লে প্ৰথমতে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ক যাতে জুবিন দাৰ প্ৰথম যিটো আমি চিনি পাওঁ যে কোনো জাতিয়ে, কোনো ধৰ্মই, কোনো জনগোষ্ঠীয়ে জুবিন দাক বান্ধি ৰাখিব পৰা নাছিল, সদায় সম্প্ৰীতিৰ কথা কৈছিল। এইখিনি কথা প্ৰথমতে আপোনালোকে মানক আৰু এইখিনি কথা আপোনালোকে সমাজত বিয়পাই দিয়ক। আছে সাহস, আপোনালোকৰ বিৰোধিতা কৰা বুলি নাভাবিব, কিন্তু সমাজ ব্যৱস্থাত আপোনালোকৰ আছে এইখিনি সাহস যে কোনো সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য নকৰোঁ, কোনো ক্ষেত্ৰতে হিন্দু মুছলিম নকৰোঁ, ৰাজনীতিৰ পৰ্যায়ত ৰাখক, কিন্তু সাম্প্ৰদায়িক যি ঘৃণা, এই ঘৃণাৰ বাতাবৰণটো নোহোৱা কৰক। আপোনালোকে যদি আগবাঢ়ে নিশ্চয় অসমখন জুবিন দাই বিচৰা ধৰণে অসমখন আগবাঢ়ি যাব। আজি যিখন অসম আমি দেখা পাইছোঁ, বহুত চেষ্টা কৰা হৈছে আজি এই ব্যৱস্থাটো সাম্প্ৰদায়িক বিষ ঢালিবলৈ বহুত চেষ্টা কৰা হৈছে, কিন্তু পাৰা নাই। কিয় পাৰা নাই? কাৰণ অসমৰ মানুহ আজি একত্ৰিত হৈছে। হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, একত্ৰিত হৈছে। কোনো ধৰ্মৰ কথা নাই ইয়াতে, অসমবাসী আজি একত্ৰিত হৈছে। বুজি পাইছে? এতিয়া দ্বিতীয় কথা হ'ল জুবিন দাক যিসকল মানুহে অৱহেলা কৰিছিল, জুবিন দাক আমি যাক সন্দেহ কৰিছোঁ, যিবোৰ মানুহৰ কাৰণে আজি জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেই অৱহেলা কৰা মানুহবিলাকক, সেই যি ইয়টত যিবিলাক মানুহ আছিলে তাৰে 5 গৰাকীক আপোনালোকে গ্ৰেপ্তাৰ কৰি থৈ দিছে। কিন্তু কেনেকুৱা পৰিৱেশত ৰাখিছে আপোনালোকে কেনেকুৱা পৰিৱেশত ৰাখিব বিচাৰিছে? বাস্কাৰ কথা ক'বলৈ নাযাওঁ, আজি বাক্সা জিলাত তেওঁলোকক এটা কেনেকুৱা নেচাৰেল আপোনালোকে এনভাইৰনমেণ্ট দিছে। বাকী 2জন বাৰু হাফলঙত গ'ল আৰু এইফালে 5জন আপোনালোকৰ শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপন এইবিলাকক আপোনালোকে ক'ত ৰাখিছে? বাক্সা জিলাৰ কাৰাগাৰত ৰাখিছে। তাৰ এনভাইৰনমেণ্টটো কেনেকুৱা? ইমান ধুনীয়া পৰিৱেশ দিবলগীয়া কি আছিলে? ইমান নতুন পৰিৱেশ দিবলগীয়া কি আছিলে? তাত বিচনা নাই, কিবা নাই, এইবিলাক কথা কৈ কিনে লাভ নাই। জেলত বিচনা আছে নাই থাকে এইবিলাক পিছৰ কথা, কিন্তু পৰিৱেশ কেনেকুৱা দিছে আপোনালোকে? নিৰ্মল হাৱা লাগে ন, নিৰ্মল বায়ু লাগে, নিৰ্মল বতাহ লাগে, তেনেকুৱা পৰিৱেশ দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোক যদি জুবিনৰ সঁচাকৈ অনুৰাগী, আপোনালোকে চৰকাৰৰ ওচৰত এইটো দাবী উত্থাপন কৰক যে তেনেকুৱা পৰিৱেশ তেওঁলোকক কোনো প্ৰকাৰে দিয়াত আপোনালোকে সমৰ্থন নকৰে। তেওঁলোকক আপোনালোকে একদম নিকৃষ্ট লেতেৰা পৰিৱেশ এটাত ৰখাৰ ব্যৱস্থা কৰক যদি আপোনালোক জুবিনৰ সঁচা অনুৰাগী। আৰু যদি ইয়টত থকা যদি 5 গৰাকী ব্যক্তিক আপোনালোকে এৰেষ্ট কৰিব পাৰিছে, তেতিয়াহ'লে বাকী 11 গৰাকীৰ কি অৱস্থা হ'ব? বাকী 11 গৰাকীক কিয় এৰেষ্ট কৰা নাই? আপোনালোক কাৰোবাৰ মতে তেওঁলোক ব্ৰাইড এছামিছ, ব্ৰাইড অসমীয়া, তেওঁলোক আমিবোৰ কি? আজি যিবিলাকে জুবিন দাৰ কাৰণে আজি মাত মাতি আছোঁ, সংগ্ৰাম কৰিছোঁ, আমিবোৰ কি? তেওঁলোক ব্ৰাইড অসমীয়া আৰু আমি কি? কিয় তেওঁলোকক এৰেষ্ট কৰি ৰাখিব পৰা নাই? কিয় তেওঁলোকক তদন্তৰ আওতাত আনি কিনে ৰাখিব পৰা নাই আপোনালোকে? কিয় তেওঁলোকক পুনৰ ছিংগাপুৰলৈ যোৱাৰ অনুমতি দিলে? এইবিলাক প্ৰশ্নৰো উত্থাপন হ'ব এটা সময়ত। কিন্তু আজি এমাহ পাৰ হৈ গ'ল জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা, আৰু মই সকলোকে এইখন এখন সংগ্ৰাম, যিহেতু সংগ্ৰামী অভিবাদন মই জ্ঞাপন কৰিছোঁ। সকলোকে লিখিব, ইয়াতো কমেণ্ট বক্সত আপোনালোকে লিখক, সকলোৱে বহুবাৰ লিখক, যাতে এই যিটো 2 মিলিয়ন পাৰ হৈ গৈছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গে 10 মিলিয়ন পাৰ হৈ যাব পাৰে। সকলোৰে ওচৰত অনুৰোধ থাকিল, নিজৰ টাইমলাইনত হ'লেও আপোনালোকে লিখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। 10 মিলিয়ন আমি পাৰ কৰিবই লাগিব। আমাৰ লক্ষ্য 10 মিলিয়ন যিকোনো প্ৰকাৰে আমি ইয়াক পাৰ কৰি লৈ গুচি যাম আৰু গোটেই বিশ্ববাসীক দেখুৱাই দিম জুবিন দা কি আছিলে, জুবিন দাক আমি কিমান ভাল পাওঁ, গোটেই বিশ্ববাসীক আমি দেখুৱাই দিম। ধন্যবাদ জনাইছোঁ।